হয় হয় মই ফাৰহাদ আলী ডাঙৰীয়া আপোনাৰ ওচৰত যাব লাগিব কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব উচ্ছেদ বেদখল কৰা লোকজন মুছলমান গতিকে স্বাভাৱিকতে ৰুল অফ ল ফলো কৰি তেওঁক উচ্ছেদ কৰা হৈছে নাই উচ্ছেদ কৰাৰ আগত মিনিমাম যিখিনি তেওঁ ভাৰতীয় নাগৰিক হিচাপে তেওঁ প্ৰথমতে সংস্থাপনৰ দায়িত্বটো চৰকাৰে ল'ব লাগে তেওঁ সংস্থাপনৰ সুবিধাটো অকণ দিব লাগে চৰকাৰে তাৰ পিছত যদি ঠিক আছে মিউনিচিপালিটিৰ মাটি তাত স্পেসিফিক এক্সাম্পল নিদিব কাৰণ ঠিক আছে চৰকাৰৰ দৰকাৰ হৈছে সেই মাটিটো উচ্ছেদ কৰিব কিন্তু তাৰ আগতে সেই তাত বসবাস কৰি থকা ভাৰতীয় লোকক অন্তত সময় তাৰ পিছত তেওঁলোকৰ সংস্থাপনৰ দায়িত্বটো চৰকাৰে ইমিডিয়েটলি কৰাৰ এটা প্ৰচেছ কৰিব লাগে ঠিক তেনেকুৱা পৰ্যায়ত যদি যায় বিজেপিয়ে বা বৰ্তমানৰ অসম চৰকাৰখনে মুছলিমক ডিসক্ৰিমিনেট কৰিছে নেকি বহু ক্ষেত্ৰত আজি চাওক ধুবুৰীৰ ইস্যুটো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিক যেনেকে তেওঁৰ মানে মিডিয়া বাইটটো দিছে সেই বাইটৰ জৰিয়তে মিডিয়া আপুনি ধুবুৰীৰ এই গৰু মাংস ইস্যুবিলাক যে হৈ থাকে এই মাংসৰ আজিৰ সময়লৈকে কিন্তু